কমনৱেলথ গেমছ 2026লৈ নিৰ্বাচিত বিশ্বনাথ জৱাহৰ নবোদয় বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰী লিছা দাস স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছলৈ পেৰা ট্ৰেক চাইক্লিং ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ পেৰা চাইক্লিষ্ট লিছা দাসে 2025 চনৰ ৰাষ্ট্ৰীয় পেৰা ৰোড চাইক্লিঙত স্বৰ্ণ লান্না কাপত দুটাকৈ স্বৰ্ণ আৰু 2026ৰ এছিয়ান পেৰা ট্ৰেকত দুটাকৈ ৰূপ আৰু তিনিটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে লিছা দাসে লিছাৰ এই সাফল্যত গৌৰৱান্বিত নবোদয় পৰিয়ালৰ লগতে অসমবাসী সংবাদমেলৰ জৰিয়তে লিছা দাসক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে বিশ্বনাথ নবোদয় বিদ্যালয়ে তেজপুৰৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ কন্যা লিছা দাস আমাৰ বাবে খুবেই গৌৰৱৰ বিষয় যে আমাৰ এই বিশ্বনাথ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰী বহুত কষ্টৰে আগুৱাই গৈ নবোদয় সুবিধা পোৱাৰ বাবে আগুৱাই যাব পাৰিলে আৰু তাই আগুৱাই গৈ বৰ্তমান কমনৱেলথ গেমছ পৰ্যায়লৈকে আগুৱাই গৈছে আৰু বিশ্বনাথৰ পৰা এইটোৱে প্ৰথম কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ গতিকে আমি তেখেতক আমি বিশ্বনাথ জিলাৰ বিভিন্ন দল সংগঠনৰ লগত যোগাযোগ কৰিছোঁ আৰু সকলোৱে শুভকামনা জনাইছে আৰু আমি আশা কৰিম অনাগত দিনত লিজাই কমনৱেলথ গেমছৰ পৰা যাতে সোণৰ পদক কঢ়িয়াই আনক আৰু আমাৰ অসমৰ আৰু তিনিগৰাকী খেলুৱৈ গৈছে লাভলীনা বৰগোহাঁই গৈছে নয়নমণি গৈছে আৰু পুতুল সোণোৱাল গৈছে গতিকে আমি আটাইকেইগৰাকী চাৰিগৰাকী কমনৱেলথ গেমছ খেলুৱৈলৈ আমি শুভকামনা জনালোঁ